যদি আপোনালোকে ল'ব বিচাৰে 1,20,000 টকাত কেছত ল'ব লাগিব 1,80,000 দি আছো মই ক'লো ন প্ৰাইভেটৰ কালেকশ্যনো আমি ৰাখিছো বৰ্তমান চাওক বলেৰো পেছেঞ্জাৰ একদম ধুনীয়া হৈছে ৰেলৱেৰ মালিকৰ গাড়ী আছিলে 6,000 ৰানিং হৈছে সামথিং এখন 16ৰ গাড়ী হয় যদি লয় 2,40,000 টকা দি আছো কোনো ডাউন পেমেন্টৰ দাম নহয় আৰু যদি কোনোবাই জিৰ' ডাউন পেমেন্টত বিচাৰি আছে তেতিয়াহলে আপোনালোকৰ নামত গাড়ী হ'ব লাগিব যেনেকৈ ধৰক 19 বা ডাঙৰ গাড়ী এখন হলে জিৰ' ডাউন পেমেন্টত ওলাই যাব তো গাইস আমাৰ লগত আছে নিতুল দা ভালে আছে পুনৰ এবাৰ আহিছো আমাৰ গুৱাহাটীৰ লখৰাত থকা এসএস মটৰছত ইয়াৰ প্ৰপাৰ এড্ৰেছটো এবাৰ প্ৰথমতে জনাই দিব এটো হল মেইনলি আপোনাৰ লখৰা লালুংগাঁও হয় বহুতে আপোনাৰ লালুংগাঁও বুলি ক'লে চিনি নাপায় তো লগতে আমাৰ অপোজিট সাইডে এনপিএস স্কুল আছে এনপিএস স্কুল বুলি ক'লে এনপিএসৰ অপোজিট সাইড আছে এসএস মটৰছ আৰু যদি আপোনাৰ বিচাৰত অসুবিধা হয় কন্টেক্টত নাম্বাৰ দিয়া থাকিব তেখেতক কন্টেক্ট কৰিলে হ'ল তেখেতে লোকেশ্যন দি দিব ঠিক আছে এসএস মটৰছৰ এড্ৰেছটো জনাই দিয়া হৈছে যদি কিবা অসুবিধা হৈছে আপুনি গুগল মেপতো মাৰিলে পাই যাব বা আপুনি যদি কিবা অসুবিধা হৈছে স্ক্ৰিনত দিয়া ফোন নম্বৰত ফোন কৰি ইয়ালৈ আহিব পাৰে বা কিবা গাড়ী ভাল লাগিলে ফোন কৰি বুক কৰিব পাৰিব বা আহি পেলাই আপুনি চাব পাৰে ঠিক আছে গাড়ী দেখুৱাই যাম কমাৰ্চিয়েল সেকেন্ড হ্যান্ড গাড়ী ইয়াত ফাইনান্সৰ সুবিধা আছে অল ওভাৰ আসাম আছে খালি মেঘালয়টো হৈ যায় বাহিৰত খালি মেঘালয়ত হৈ যায় আৰু আসামত সবতে হৈ যায় এক্সচেঞ্জ নহয় খালি এক্সচেঞ্জৰ সুবিধা নাই আৰু আপোনাৰ ধৰক যদি কম ডাউন পেমেন্টটো যদি ল'ব খোজে তেতিয়াহলে अवेलेबल আছে বৰ্তমান মানে আপুনি কম ডাউন পেমেন্টত লৈ যাব পাৰে কিমান দিব লাগিব মিনিমাম 60-70,000 টকাত যদি ধৰক হৈ যাব 60-70,000 টকা দি পেলাই আপুনি ইয়াৰ পৰা গাড়ী এখন কমাৰ্চিয়েল গাড়ী এখন ওলাই লৈ যাব পাৰিব ঠিক আছে মিনিমাম ডাউন পেমেন্টত মানে 60-70,000 টকা দিলে ওলাই যায় ঠিক আছে আৰু ইয়াত এক্সচেঞ্জ নহয় ফাইনান্স হৈ যাব গাড়ী দেখুৱাই যাওক ভাল লগাৰ লগে লগে আপুনি স্ক্ৰিনত দিয়া নাম্বাৰত ফোন কৰি ইয়ালৈ আহিব পাৰে ঠিক আছে প্ৰথম গাড়ী তো প্ৰথম টেম্পুৰ পৰা আৰম্ভ কৰি দিওঁ টেম্পু আমাৰ তাত নাছিলে এক পিছ আহিছে 2023ৰ টেম্পু হয় যদি আপোনালোকে ল'ব বিচাৰে 1,20,000 টকাত কেছত ল'ব লাগিব 2023ৰ 1 লাখ কিমান 20,000 1,20,000 টকা 2023ৰ গাড়ী মাত্ৰ 120 দি আছে আৰু আহিলে কিবা এটা চাবই আৰু অকনমান কমি যাব ঠিক আছে গাড়ী ধুনীয়া আৰু ইনক্লুডিং ডকুমেন্টেশন কৈছে সব থাকিব ইনক্লুডিং ডকুমেন্টেশন যি দৰকাৰ থাকে আপোনাক সকলো কৰাই দিয়া হ'ব ঠিক আছে নেক্সট গাড়ী তো প্ৰাইভেট এখন দেখাই দিওঁ প্ৰাইভেটো আপোনালোকৰ লগত যিমান ভিডিঅ' বনাইছো নতুন বছৰত বাৰু এবাৰে পালো আপোনালোকক আৰু নতুন বছৰৰ শুভেচ্ছা দিলো সবকে তো এখন ব্ৰেজা যদি আপোনালোকে বিএছ4ত বিচাৰি আছে তেতিয়াহলে এখনৰ দাম আছে 6,50,000 টকা 6 লাখ আৰু আছে 6 মাহ পুৰণি যদি সুইফটটো বিচাৰি আছে কোনোবাই তেতিয়াহলে দেখাই আছো লাষ্টলৈকে চাই থাকক মানে আপুনি ইয়াত প্ৰাইভেট গাড়ীও পাই যাব দেখাই দিয়া হৈছে প্ৰাইভেটো পাই যাব আৰু আছে দেখাই দিম ঠিক আছে নেক্সট এখন দেখাব এসি তো এসি গল যদি স্কয়াৰ লাইটত বিচাৰি আছে 2024ৰ গাড়ী যদি ল'ব বিচাৰে 3,60,000 দি আছো 3,60,000 24ৰ গাড়ী আকৌ এখন আছে 23ৰ গাড়ী এখন যদি লয় আপুনি 3,50,000 দি আছো 3,50,000 দি আছে এখন এসি গোল্ড আকৌ 23ৰ গাড়ী স্কয়াৰ লাইটত আছে একদম ধুনীয়া একদম নতুনৰ নিচিনা কন্ডিশন আছে এখনৰ দাম আছে 3,60,000 টকা 3,60,000 গাড়ীৰ বিষয়ে যদি সবিশেষ জানিব আছে আপুনি স্ক্ৰিনত দিয়া নাম্বাৰত ফোন কৰিব পাৰিব এতিয়া মানে গাড়ী বহুত গাড়ী আছে আমি অলপ শৰ্টলি দেখাম ঠিক আছে তো উইঙ্গারও বহুত ডিমান্ড হৈ আছিল এখন চাব পাৰে উইঙ্গার কাস্টমাৰে টোটালি চাই আছে একদম উইঙ্গারও বহুত ডিমান্ড হৈ আছিল বিএছ4 উইঙ্গার চাব পাৰে এখনৰ দাম আছে 6,50,000 টকা আহিলে ডিসকাউন্ট হৈ যাব আহিলে ডিসকাউন্ট কৰি দিব ঠিক আছে তো এখন এসি গল 2024ৰ হয় যদি আপোনালোকে ল'ব বিচাৰে 3,70,000 টকা 3,70,000 হাইটেকত এখন আছে এখন যদি আপোনালোকে লয় হাইটেক বডি 3,40,000 টকাত ফিক্স ৰেটত দি আছে 3,40,000 এখন হাইটেক বডি আছে এসি গোল্ড 3,40,000 টকা আৰু যদি সুপ্ৰ মিনি বিচাৰি আছে মেক্সিও আছে ইয়াতকে ডাঙৰ ভাৰ্জনটো আছে যদি আপোনালোকে লয় এখন আমাৰ দাম আছে 3,80,000 টকা আহিলে বাৰ্গেনিং হৈ যাব আহিলে বাৰ্গেনিং 3,80,000 ন 3,90,000 টকা 3,90,000 আহিলে তো এখন আপোনাৰ যিটো ডিজেল ভাৰ্জনত আছে 2022ৰ গাড়ী 2,90,000 আছে আমি 2.5 লাখ টকাত দি আছো 2,50,000 দি আছো 2,50,000 দিয়া হৈ আছে আমি সৰু গাড়ীখন দেখাই লো আগত এটা যোদ্ধা দেখাই দিব তো কম দামত যদি কোনোবাই মেঘালয়ৰ পৰা চাই আছে তেতিয়াহলে এখন 4,80,000 দি আছো 2022ৰ গাড়ী 4x4 মেঘালয় 4x4 টায়াৰ একদম নতুন টায়াৰ চাব পাৰে নতুন টায়াৰ 4x4 এনেকুৱা নহয় যে কম দামত দি আছো গাড়ীখন কিবা বেয়া আছে একো বেয়া নাই আপোনালোকে নিজে চলাই চাব তাৰ পিছত স্যাটিসফাই হলে গাড়ীখন ল'ব নেক্সট 2 টন কেপাসিটিত যদি বিচাৰি আছে এখন আছে 6,50,000 টকা 23ৰ গাড়ী 23ৰ গাড়ী 6,50,000 আহিলে কমি যাব আহিলে হৈ যাব আৰু ফাইনান্সত কিমান দিব লাগিব এখন মিনিমাম 1.5 লাখ মানে ইয়থা লবলৈ হলে কিমান দিব লাগিব মিনিমাম 1.5 to 2 লাখৰ ভিতৰত দিলে হ'ব বাকি আপোনাৰ সিভিল যদি হাই থাকে তেতিয়াহলে কমকে দিলে ওলাই যাব 1.5 পৰা 2ৰ ভিতৰত দিলে হৈ যাব সিভিল ভাল থাকিলে আৰু কমতো হৈ যাব এখন ইয়থা 4x4 যদি বিচাৰি আছে 24ৰ গাড়ী এখন 6,50,000 আছে আহিলে ডিসকাউন্ট হৈ যাব 6,50,000 আহিলে কমি যাব
তাতকে কমত পানীৰ দামত দি আছো এখন 4,80,000 টকাত দি আছো 4,80,000 টকা 1700 য়োদ্ধা 17 হয় যদি কম দামত ডিআই বিচাৰি আছে পেপাৰ ফেল যদি আপোনালোকে ল'ব বিচাৰে 1,80,000 দি আছো 1,80,000 দি আছে ডিআই কিন্তু পেপাৰ নিজে কৰিব লাগিব পেপাৰ নিজে ঠিক আছে এখন নতুনকে সোমাইছে 24ৰ ডিআই সৰি য়োদ্ধা 2 টন কেপাসিটি একদম বডি চডি ধুনীয়া হৈছে তো এখনৰ দাম আছে 7 লাখ টকা আহিলে ডিসকাউন্ট হৈ যাব 7 লাখ টকা আহিলে নেগোশিয়েবল হৈ যাব মই কলো ন প্ৰাইভেটৰ কালেকশনো আমি ৰাখিছো বৰ্তমান চাওক বলেৰো প্যাসেঞ্জাৰ একদম ধুনীয়া হৈছে ৰেলৱেৰ মালিকৰ গাড়ী আছিলে 6,000 ৰানিং হৈছে সামথিং মাত্ৰ 6,000 হ্যাঁ যদি আপোনালোকে ল'ব বিচাৰে এখন 8 লাখ টকা দাম আছে বাৰ্গেনিং হৈ যাব মাত্ৰ 6,000 চলিছে বহুত কম চলিছে প্ৰাইভেট গাড়ী একদম ধুনীয়া আছে গাড়ী লুকসটো চালে গম পাই যাব হয় এখন আছে 1.7 HD মডেল এক পিছে আছে বৰ্তমান কোনোবা যদি বিচাৰি আছে এখন 2023ৰ গাড়ী 8,20,000 দাম আছে আহিলে ডিসকাউন্ট হৈ যাব 8,20,000 দাম আছে কমি যাব আহিলে আকৌ কৈছো মেঘালয়ৰ পৰা যদি কোনোবাই চাই আছে মেঘালয় বুলি নহয় অসমৰ পৰা যোনে চাই আছে এখন কম দামত দি আছো 6,50,000 টকা 8 ফুটি ডালা দাম আছে 6,50,000 টকা 23ৰ গাড়ী 6,50,000 23ৰ গাড়ী এখন 4x4 যদি বিচাৰি আছে 2023ৰ গাড়ী দাম আছে 7,80,000 টকা আমি 30,000 ডিসকাউন্ট দিছো 7,50,000 দি আছো গাড়ী 7,50,000 এখন দি আছে বলেৰো মানে দাম আপোনাৰ নেগোশিয়েবল কৰি কোৱা হৈছে আৰু নেগোশিয়েবল কৰি দিব আহিলে আৰু নেগোশিয়েট হৈ যাব এখন আকৌ মেঘালয়ৰ কালেকশন চাব পাৰে বলেৰো 4x4 হেপানো আছে দেখাই দিব এইবাৰ হেভেনো আছে মেঘালয়ৰ ন তো এখনো 23ৰ গাড়ী হয় দাম আছে 7,70,000 এখনো সেম মডেল হয় এখনো 7,70,000 সেম মডেল সেম দাম ঠিক আছে গাড়ী আৰু আহিলে নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব 2 লাখ টকা দিব লাগিব ফাইনান্সত তো V30 কালেকশন নাছিলে আমাৰ তাত V30 এতিয়া চাওক ব্লু কালাৰত আহিছে দুখন এখন হল আপোনাৰ 20ৰ মডেল কম দামত দি আছো 5,20,000 এখন হল 24ৰ মডেল এখন দি আছো আমি 6,50,000 নতুন হৈ আছে দুইখনে 24ৰ গাড়ী কিমান কিমান কৈছে এখন 6,50,000 আছে আহিলে ডিসকাউন্ট হৈ যাব 6,50,000 সেইখন এখন 5,20,000 5,20,000 দিব নালাগে যাওক 5 লাখ টকাত দি আছো 5 লাখ টকাত দিব এখন আপোনাক ঠিক আছে এখন ফাইনান্স হৈ যাব আপুনি কম দামত সুবিধা আছে লৈ যাব পাৰে ঠিক আছে এতিয়া আপোনালোকক এটা ডিসকাউন্টৰ সৈতে গাড়ী এখন দি দিও যদি আপোনালোকে কোনোবা প্যাসেঞ্জাৰ কম টকাত যদি বিচাৰি আছে কম মানে তাতকৈ কম 70,000 টকাত এখন ইয়ন দি আছো পেপাৰ ফেল আছে কেছত ল'ব লাগিব কিমান মডেল এইটো আপোনাৰ 17 মডেল হ'ব 17 মডেল 70,000 টকাত দি আছে 70,000 টকাত একো কাম নাই বেটাৰী লগাওক আৰু গাড়ী চলাওক একো কাম নাই মাত্ৰ বেটাৰী লগাব লাগে আপুনি আৰু পেপাৰটো আপডেট কৰিব নিজে লাগিব মাত্ৰ 70,000 টকা 70,000 ঠিক আছে এই বলেৰো দেখাই দিব এখন 1.3 2023ৰ বঢ়িয়া কন্ডিশনত আছে গাড়ী একবাৰ ভিতৰৰ কেবিনটো দেখাই দিব পাৰে গাড়ী একদম ধুনীয়া হৈছে গাড়ী ভিতৰ ধুনীয়া হৈ আছে একদম 2023ৰ গাড়ী হয় দাম আছে 6,50,000 টকা লগত ৰেলিংটো বনাই দিম বডিটো বনাই দিম বডি বনাই দিয়া বডি বনাই দাম কৈছে না আপুনি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নাম্বাৰটো চাই লওক ঠিক আছে এখন গাড়ী ল'বলৈ আহিলে আপোনাক বডিও বনাই দিয়া হ'ব আৰু দামটো তাৰ ভিতৰতে কোৱা হৈছে ঠিক আছে ডাঙৰ গাড়ী এখন দেখাই দিও এতিয়া 407 অকনমান কম দামত দিও এখন যদি আপোনালোকে লয় চাওক নাম্বাৰ প্লেট চাওক 2013ৰ গাড়ী হয় সৰি এখন 16ৰ গাড়ী হয় যদি লয় 2,40,000 টকা দিছো কোনো ডাউন পেমেন্টৰ দাম নহয় 2,40,000 ত আপুনি 2016ৰ 407 পাব নাম্বাৰ প্লেট চাব পাৰে গাড়ীখন ল'বলৈ আহিব লাগিব SS মটৰছ গুৱাহাটী ঠিক আছে আৰু ফাইনান্স হ'ব নেকি এখন কেছত ল'ব লাগিব হ'ব কেছত ল'ব লাগিব 16ৰ গাড়ী কিন্তু আপুনি 2 লাখ কিমান 40,000 2,40,000 টকাত পাব ঠিক আছে তো টাটাৰ ডাম্পাৰ বহুতে বিচাৰি আছিল BS4ত আহিছে 16-18 যদি আপোনালোকে লয় 20ৰ মডেল হয় দাম আছে 19,50,000 টকা আহিলে আৰু ডিসকাউন্ট হৈ যাব টায়াৰ চাব পাৰে একদম ধুনীয়া আছে যোৱাবাৰৰ ডাম্পাৰ বিলাকত কৈ এটো টায়াৰ বঢ়িয়া বঢ়িয়া আহিছে টায়াৰ দেখাই দিব এবাৰ একদম ধুনীয়া হৈছে ধুনীয়া টায়াৰ হৈ আছে আৰু কম দামত দিছো এখন 3,20,000 দি আছো 407 BS3 ইঞ্জিন 13ৰ মডেল হয় 3,20,000 দি আছো এখন 407 এটা ইন্টাৰ দামত দি আছো 3,20,000 দি আছে 2013ৰ মডেল 407 ঠিক আছে এখন আছে এখন যদি আপোনালোকে লয় এখনত ফাইনান্সৰ সুবিধা আছে 2018 মডেল হয় দাম আছে 6,50,000 টকা আহিলে ডিসকাউন্ট হৈ যাব 6,50,000 আছে 407 2000 কিমানৰ 18ৰ গাড়ী আহিলে নেগোশিয়েবল হ'ব ফাইনান্স হৈ যাব তো 12 চকাৰ বহুত ডিমান্ড আহিছিল দাদা 12 চকা লাগে এখন চাওক 3118 একদম ধুনীয়া হৈ আছে 12 চকা যদি আপোনালোকে লয় SS মটৰছ জলদি ভিজিট কৰক আৰু 12 চকা লৈ যাওক 3118 হয় 3118 12 চকা গাড়ী
ধুনীয়া 18 কণ্ডিশ্যনৰ model। গাড়ী আহিলে নিজে আপুনি চাব, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, দামটো ধুনীয়া হ'ব লাগিব। দাম ধুনীয়া মানে এনেতো দাম আমি 15 লাখ ৰাখিছো, আহিলে আৰু ডিসকাউন্ট কৰি দিম। আহিলে কমিব আৰু ডিসকাউন্ট কৰি দিম। 15 লাখ আছে কিন্তু আহিলে কমিব। আৰু ফাইনান্সত কিমান দিব লাগিব এখন? ফাইনান্সত মিনিমাম 3 to 4 ভিতৰত দিলে ওলাই যাব এখন। 3-4 লাখ টকা দিলে আপুনি এখন 3118 আৰু যদি কোনোবাই 0 ডাউন পেমেন্টত বিচাৰি আছে তেতিয়াহলে আপোনালোকৰ নামত গাড়ী হ'ব লাগিব। যেনেকে ধৰক 19 কল বা ডাঙৰ গাড়ী এখন হলে 0 ডাউন পেমেন্টত ওলাই যাব। বহুতে মানে 0 ডাউন পেমেন্টৰ কাৰণে ফোন মাৰি থাকে। বহুতে ফোন কৰে 0 ডাউন পেমেন্টৰ কাৰণে। কেনেকৈ পাৰিব আপুনি তাতে কৈ দিছে। আইচাৰ 1240 2023ৰ গাড়ী, পাছিং আছে 4 টন। যদি আপোনালোকে লয় 10.5 লাখত দি আছো। 10.5 লাখত দিব? হয়। আইচাৰ 2059 ন? হয়। তো 710 4 টনত 14 ফুটি বডি। যদি আপোনালোকে বিচাৰি আছে এসএস মোটৰছত জলদি আহক। টাটাৰ গাড়ী বহুতে পোৱা টান, আমাৰ তাত এভেইলেবল আছে। এখনৰ দাম আছে 11 লাখ টকা। বহু কেইখন টাটাৰ গাড়ী আছে ইয়াত কিন্তু। আৰু কম দামত যদি 4 টন পাছিঙত লাগে আল্ট্ৰা T7 চাব পাৰে। 2022ৰ গাড়ী হয়, দাম দি আছো 9 লাখ টকা। আল্ট্ৰা T7 9 লাখ টকা ন? আকৌ এখন হাইটেক বডিত 710 চাব পাৰে, একদম ধুনীয়া কন্ডিশন আছে। 2023ৰ গাড়ী হয়, দাম আছে 11 লাখ টকা। 14 ফুটি বডি, 4 টন পাছিং আছে। এখন 11 লাখ টকা দাম আছে। 710 এখন 912। তো এখন 912 বহুতে মিনি ডাম্পাৰ 6 ডাম্পাৰ বিচাৰি আছিলে, চাব পাৰে এতিয়া এভেইলেবল হৈছে। এখন আছে, চাই লওক। হালধীয়া কালাৰত একদম ধুনীয়া হৈ আছে। হয়, এখন একদম ধুনীয়া হৈছে। টিপাৰ যদি আপোনালোকে বিচাৰি আছে 14 লাখ টকা। দুইটাৰে দাম 14 লাখ টকা আছে। এখন আপোনাক ফ্ৰন্টৰ পৰা এবাৰ দেখাই দিওক। এখনৰ দাম 14 লাখ টকা, এখনৰ ন? একদম ধুনীয়া হৈছে গাড়ী। এই চাব পাৰে 912 একদম ধুনীয়া হৈছে গাড়ী। একো কামে নাই, বেটাৰী লগা কৰি গাড়ী চলাওক। বেটাৰী নিজে লগাব লাগিব নেকি? না, বেটাৰীটো আমি লগাই দিম। বেটাৰী লগাই দিয়া হ'ব, ঠিক আছে। এখন মানে কোনো কাম নাই গাড়ী, আপুনি আহিব অলৰেডি বেটাৰী লাগিও আছে। তেল ভৰাব নালাগে চাগে ন? তেলটো আমি দি দিম, মানে তেল অফাৰ আছে নে নাই কিবা? না, অফাৰটো খতম হৈ গ'ল। আপোনালোকক মানে টিভিও আমি বহুত দিলো, তেলো আমি বহুত দিলো। অফাৰ এতিয়া আছিলে, বৰ্তমান অফাৰ নাই। ঠিক আছে, এবাৰ গাড়ী দামত কমাই দিব দেই। তো 18-16 12.5 টন পাছিং আছে, 22 ফুটি বডি। যদি আপোনালোকে লয় তেতিয়াহলে আমি 17 লাখ 50 দি আছো। 17 লাখ 50? হয়। 18-15 11 টন 700 কিলো পাছিং আছে, 20 ফুটি বডি। এখনৰ দাম আছে 17 লাখ 20 হাজাৰ টকা। আকৌ 19-15 13 টন পাছিং আছে, 20 ফুটি বডি। এখনৰ দাম আছে 18.5 লাখ টকা। 20 ফুটি বডি। 20 ফুটি বডি। হয়। আকৌ এখন 18-16 23ৰ মডেল হয়, 22 ফুটি বডি আছে, 12.5 টন পাছিং আছে। এখনৰ দাম আছে 17 লাখ 50 হাজাৰ টকা। 17 লাখ 50 আপুনি এখন টাটাৰ গাড়ী লৈ যাব পাৰিব। এখন চাব পাৰে, কাস্টমাৰে আহিছে 19 কিলো ওলাই দিছে, চাব পাৰে হা। একদম ধুনীয়া হৈ আছে। এখন 24ৰ গাড়ী হয়। যদি আপোনালোকে ল'ব বিচাৰে দাম আছে 18 লাখ 50 হাজাৰ টকা। আহিলে ডিসকাউন্ট হৈ যাব। 13 টন পাছিং। টায়াৰ ওকে আছে ন? টায়াৰ ওকে আছে। ওকে টায়াৰ আছে। ঠিক আছে, আমি এইখন দেখালো। ইন্ট্ৰা V30 ব্লু কালাৰ দেখাই দিলো। এতিয়া হোৱাইট কালাৰত চাব পাৰে। V30 V50 এবানে আছে। তো যদি কম দামত ল'ব বিচাৰে এখন আমি 5 লাখ 20 দি আছো। 5 লাখ 20? এখন আমি 5 লাখ 60 দি আছো। 2023ৰ গাড়ী V30। এখন কিমান দিব? 50? এখন আমি 5 লাখ 80 হাজাৰ দি দিম। গ্লাছখন ভঙা আছে, গ্লাছখন চেঞ্জ কৰি দিম, লগতে টায়াৰটো লগাই দিম। টায়াৰটো খোলা আছে। হয়, টায়াৰ লগাই দিয়া হ'ব, চিন্তা কৰিব নালাগে। লগাই দিয়া হ'ব। আৰু গাড়ীৰ দাম একদম কমাই কোৱা হৈ আছে, আৰু আহিলে নিশ্চয় কমি যাব। আপুনি আহক, যদি গাড়ী ল'ম বুলি ভাবিছে আপুনি ডিলাৰলৈ ভিজিট কৰক। অশোক লেলেণ্ড দেখাব। হয়, বলেৰতকে যদি বেছি পাছিং বিচাৰে তেতিয়াহলে চাব পাৰে ভাৰতবৰ্ষৰ i4 1850 কুইণ্টেল গাড়ী। এখনৰ পাছিং আছে। যদি লয় 7 লাখত দি আছো আমি এখন গাড়ী। 7 লাখত দিব ন? এখন আছে ভিডো। 3 মাহৰ পুৰণি গাড়ী। যদি আপোনালোকে নতুনৰ গাড়ী ল'ব বিচাৰে তেতিয়াহলে এখন আমি 7 লাখ 50 দি আছো। 7 লাখ 50 দি আছে। 3 মাহ পুৰণি গাড়ী, মাত্ৰ 3 মাহ চাব পাৰে। পুৰণা। প্লাষ্টিকে খোলা যোৱা নাই ভিতৰত। মেগা বহুতে বিচাৰি আছিলে, 2,40,000 দি আছো। 2,40,000 এচি মেগা আপুনি এসএস মোটৰছত পাই যাব। আৰু 14 আছে চকা গাড়ী চাব পাৰে। 14 চকা একদম ধুনীয়া হৈ আছে। এখনৰ জাষ্ট আপোনাৰ আহিছে গাড়ীখন। যদি আপোনালোকে লয় এখন আমি দি আছো 22 লাখ টকা। 22 লাখ টকাত এখন আপুনি লৈ যাব পাৰিব। এখন ৰাতিপুৱাই সোমাইছে মেক্সি। মইতো আপোনাক কৈছিলো চুপ্ৰা মিনি দেখালো, এতিয়া মেক্সি চাব পাৰে। এই ৰাতিপুৱা আহিছে গাড়ীখন, একদম ধুনীয়া হৈছে। গাড়ীত একো কাম নাই। তো এখনৰ দাম আছে 4 লাখ 50 হাজাৰ টকা। আহিলে ডিসকাউন্ট হৈ যাব। 4 লাখ 50 আহিলেও নেগোচিয়েবল হ'ব। ঠিক আছে। আৰু গাড়ী আছে? তো প্ৰাইভেটত মই এখন কৈছিলো 6 মাহ পুৰণি দেখাব। সুইফ্টখন দেখাই দিও এতিয়া।
আৰু আপোনালোকৰ যদি কিবা ডিমাণ্ড থাকে গাড়ীৰ বিষয়ে তেতিয়াহ'লে মেছেজ কৰিব, সেই হিচাপত আমি গাড়ী ৰাখি দিম। আপোনাক যি গাড়ী লাগে আপুনি যি গাড়ী যোগাযোগ লাগে কৰক, কৈ দিলে হ'ল। আপোনাক সেই গাড়ী ব্যৱস্থা কৰি দিয়া হ'ব, হ'ব। চিন্তা নাই। এইখন 6 মাহ পুৰণি চুইফ্ট, একদম ধুনীয়া হৈছে। নতুনৰ দাম 7,27,000 টকাহে, আমি 6,50,000 দি আছো। আহিলে আৰু ডিছকাউণ্ট কৰি দিম। আহিলে আৰু ডিছকাউণ্ট হ'ব। ধুনীয়া কণ্ডিশ্যন হৈ আছে, একদম ধুনীয়া আৰু হৈ আছে। যিহেতু ধূলি বালি লাগি আছে, কিন্তু এইখন ভালকে ধুলে আৰু নতুনেই আৰু নতুনে ছমাহ গাড়ী, পুৰণা মাত্ৰ। 6 মাহ পুৰণি গাড়ী। কিমান পুৰণা হ'ল, কিমান চলিছে এটা আইডিয়া? এখন মিনিমাম 3,925 কিলোমিটাৰ চলিছে। 3,925 কিলোমিটাৰ চলিছে মাত্ৰ। এখন ল'বলৈ আপুনি আহিব পাৰিব এছ এছ মটৰ্ছত। একচন কম টকাত দি আছো 3,60,000 টকা। আমাৰ নিজে চলাই আছে মেনেজাৰজনে, এখন গাড়ী একদম ধুনীয়া হৈছে। যদি আপোনালোকে বিচাৰে 3,60,000 দি আছো। নাম্বাৰ প্লেট চাই লওক, গাড়ী একদম ধুনীয়া হৈছে। 3,60,000 টকা দি আছে। 3,60,000 টকা দি আছে। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, তো গাড়ী ক'বই নালাগে, আহিলে নিশ্চয় আপুনি গাড়ী চালে ভাল লাগিব। আৰু গাড়ী যিমান গাড়ী আছিলে আমি দেখুৱাইছো, ঠিক আছে। ভিডিঅ'ত বহুত গাড়ী দেখুওৱা হৈছে। যদি গাড়ী ভাল লাগিছে, যোনটো গাড়ী ভাল লাগিছে আপুনি স্ক্ৰীনশ্বট মাৰক, বা নাম্বাৰ প্লেটৰ নাম্বাৰ মনত ৰাখি তাক ফোন কৰক। স্ক্ৰীনতে নাম্বাৰ আছে, ফোন কৰিলে আপুনি গাড়ীৰ বিষয়ে যদি কিবা জানিব আছে বা ডিলাৰলৈ আহি কিবা কথা পাতিব, আপুনি ফোন কৰি আহিব পাৰে, বা ডিলাৰত ভিজিট কৰিলে বেছি ভাল। গাড়ীখন চলাই মেলি চাব, ভাল লাগিলে ইয়াৰ পৰা লৈ যাব পাৰিব, ঠিক আছে। আৰু লগতে কথা এটা ক'ব বিচাৰো, বহুতে আপোনাৰ ফোনত বাৰ্গেনিংটো কৰিব বিচাৰে। ফোনত আমি বাৰ্গেনিং নকৰোঁ। যদি কিবা ডাউট থাকে তেতিয়াহ'লে অফিচত আহিব, অন টেবুল আপোনাক যিমান পাৰোঁ, মোৰ ফালৰ পৰা যিমান পাৰোঁ তেতিয়াহ'লে একদম ভালখিনি ডিছকাউণ্ট দি দিম। মানে ফোনত বহুতে বাৰ্গেনিং কৰে, যোনে নল'ব তেওঁ বাৰ্গেনিং কৰি থাকে, তো টাইমটো লছ হয় অলপ। তো আপুনি যদি ল'ম বুলি ভাবিছে, এবাৰ ভিজিট কৰক ডিলাৰ, ভাল লাগিলে ইয়াৰ পৰা লৈ যাব পাৰিব, ঠিক আছে। ঠিক আছে, ফেচবুকত যদি ভিডিঅ'টো চাই আছে, পেজটো ফ'ল' কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, তেতিয়াহ'লে নমস্কাৰ।